হয় সদ্য ঘোষিত যি উচ্চতৰ মাধ্যমিক ফলাফল সেই ফলাফলত ডিমৌৰ জুনিয়ৰ কলেজে আচলতে সুখ্যাতিৰে তেওঁলোকে ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে আৰু তাৰ আনন্দ মই এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ। ডিমৌ জুনিয়ৰ কলেজত আচলতে বহুত ভাল ফলাফল দেখুৱাইছে আৰু সমগ্ৰ 100% উত্তীৰ্ণৰে তেওঁলোকৰ বিদ্যালয়খনে সুনাম কঢ়িয়াই আনিছে, ডিমৌলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু তাৰ আনন্দত তেওঁলোকে সকলোৱে এপাক নাচিছে। পোনে পোনে আমি বিহু দেখুৱাম। ওই বিহুতি ওই নামেৰে তিনিটি ওই আখৰে তিনিটি ওই আখৰে কোনেনো আঁকি দিলে কোনেনো আঁকি দিলে ওই মচিলে নমছে মামৰে ওই নধৰে মামৰে ওই নধৰে জিলিকে ওই বসন্ত কালতনো সমনীয়া আমিনো অসমীয়া বিহুৰে বা লাগিছে মই ইতিমধ্যে কৈছোঁ যে সকলো ছাত্ৰীয়ে আচলতে উৎসাহ হৈছে আৰু এইখন বিদ্যালয়ে ডিমৌলৈ গৌৰৱ কঢ়িয়াই আনিছে। পোনে পোনে আমি অধ্যক্ষ আছে অধ্যক্ষ মহোদয়ৰ পৰা জানিব চেষ্টা কৰিম। ডিমৌলৈ গৌৰৱ কঢ়িয়াই আনিছে প্ৰায় 98%নে 100% উত্তীৰ্ণ হৈছে আপোনাৰ বিদ্যালয়। 100% উত্তীৰ্ণ হৈছে। আমাৰ কলা শাখাত 169গৰাকী ছাত্ৰ ছাত্ৰী আছিলে, আটাই পাছ কৰিছে আৰু বিজ্ঞান শাখাতো 44গৰাকী আটাই পাছ কৰিছে 100%। আৰু সৰ্বোচ্চ নম্বৰ পাইছে আমাৰ জ্যোতিময় দত্ত। বিজ্ঞান শাখাত আমাক আকাশদ্বীপ দাসে সৰ্বোচ্চ নম্বৰ পাইছে। আমাৰ জ্যোতিময় দত্ত তেওঁ মেট্ৰিক পৰীক্ষাটো হয়তো স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। মেট্ৰিকত স্থানপ্ৰাপ্ত আছিলে তেওঁ। এইবাৰ যদি স্থান ঘোষণা কৰিলেহেঁতেন চৰকাৰে তেওঁ নিশ্চয় পালেহেঁতেন। হয় মই দেখুৱাব বিচাৰিছোঁ জ্যোতিময় দত্ত যিজনে মেট্ৰিকত তেওঁ সুখ্যাতিৰে উত্তীৰ্ণ হৈ ডিমৌলৈ গৌৰৱ কঢ়িয়াই আনিছিলে। কি অনুভৱ? আজি যদি স্থান ঘোষণা কৰিলেহেঁতেন তুমি অসমৰ ভিতৰত স্থান পালাহেঁতেন, হয়তো বেয়া লাগিছিল? নাই বেয়া লগা নাই, কাউন্সিলে যি সিদ্ধান্ত লৈছে তাতে আৰু পোৱাহেঁতেন ভাল লাগিলেহেঁতেন বাৰু। নাই এতিয়া ইয়াতে সন্তুষ্ট। কিমান পাৰ্চেণ্টেজ পালা? মোৰ 93.80। তোমাৰ নামটো কি আছিলে? নমস্কাৰ, মোৰ নাম আকাশদ্বীপ দাস। আমি NK-TVত এই দুইজন ল'ৰাক পূৰ্বতে বাতৰি দেখাইছোঁ। তুমিও স্থান লাভ কৰিছিলা মেট্ৰিকত, এইবাৰ কিমান স্থান পালা? মোৰ এবাৰ ষ্টাৰ মাৰ্কছ আহিছে। কিমান পাৰ্চেণ্টেজ? 83.6%। আচলতে সকলোৱে দুখৰ মাজতো সুখ দেখিছে। আৰু এজন ছাত্ৰ আছে, তুমি কিমান পাইছা? হয় মই কলা শাখাৰ ছাত্ৰ হয়, মই 88.2% পাইছোঁ। কিমান নাম? নমস্কাৰ, মোৰ নাম শ্ৰী বিশ্বজিৎ কোঁৱৰ। হয় এই ডিমৌ জুনিয়ৰ কলেজৰ এইখনে আচলতে সুখ্যাতি কঢ়িয়াই আনিছে আৰু সকলো ছাত্ৰ ছাত্ৰী আপোনালোকে দেখিছে তেওঁলোকে যি তেওঁলোকৰ বিদ্যালয়ৰ ফলাফলত সুখী হয় সকলো ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে আনন্দ কৰিছে। শিক্ষক শিক্ষয়িত্ৰীসকলো বাদ পৰি থকা নাই। মই পাছফালে দেখুৱাম এইসকল প্ৰবক্তা শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকেও আচলতে ছাত্ৰ ছাত্ৰীসকলৰ সমানে তেওঁলোকে আনন্দ ফূৰ্তি কৰিছে আৰু ডিমৌৰ এই বাতৰিত এই ফলাফলত সকলোৱে আনন্দিত হৈছে আৰু ভৱিষ্যতে তেওঁলোকে যাতে এনেদৰে আনন্দ ফূৰ্তি কৰি এই যি ডিমৌৰ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় সকলোৱে তাৰে কামনা কৰিছে।